নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 13.4 আজি 4 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত 3 নম্বৰকৈ দিয়া আছিলে। যদি কোনোবাই চোৱা নাই তেতিয়া এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংশখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ। তো 4 নম্বৰতে আছে, বতাহ ভৰালে গোলাকাৰ বেলুন এটাৰ ব্যাসাৰ্ধ 7 সেণ্টিমিটাৰৰ পৰা 14 সেণ্টিমিটাৰলৈ বাঢ়ি যায়। দুয়োটা অৱস্থাত থাকোঁতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলিওৱা। তো ইয়াত আমাৰ দুটা ব্যাসাৰ্ধ দিয়া আছে। এটা হৈছে বতাহ নভৰাওঁতে বেলুনটোৰ ব্যাসাৰ্ধ কিমান, আৰু বতাহ ভৰোৱাৰ পিছত বেলুনটোৰ ব্যাসাৰ্ধ কিমান। গতিকে আমি দুটা ব্যাসাৰ্ধৰে আমি কি কৰিব লাগিব, কালিটো নিৰ্ণয় কৰিব লাগিব, আৰু সেই কালি দুটা অনুপাতটো উলিয়াব দিছে আমাক। তো ইয়াত কি লিখিছোঁ, আমাৰ যিহেতু দুটা অৱস্থা দিয়া আছে, গতিকে প্ৰথম অৱস্থাত অৰ্থাৎ নুফুলাওঁতে বেলুনটোৰ ব্যাসাৰ্ধ আমাৰ কি হৈছিল, R1 = 7 সেণ্টিমিটাৰ। গতিকে বেলুনটোৰ পৃষ্ঠকালি কি হ'ব, পৃষ্ঠকালি হ'লে সূত্ৰটো কি আছিল, 4 পাই r²। গতিকে 4 পাইৰ মানটো এনেকৈ দেখা সাধ্যে, 4 × পাই × r মানে কিমান আছিলে, 7। গতিকে 7 × 7 বা 7² দিব পাৰা। এইখিনি এনেকৈ থাকিব দিয়া। তাৰপিছত বতাহ ভৰোৱাৰ পিছত অৰ্থাৎ দ্বিতীয় অৱস্থাত কি হ'ব, দ্বিতীয় অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ R2 সমান কিমান, 14 সেণ্টিমিটাৰ। গতিকে পৃষ্ঠকালি কি হ'ব, ইয়াতো 4 পাই r², r মানে কিমান, 14 × 14। এতিয়া এইখিনি আমি কি পালোঁ, পৃষ্ঠকালি পালোঁ। কি কৰিব দিছিলে আমাক, যে পৃষ্ঠকালিৰ অনুপাত উলিওৱা। এতেকে পৃষ্ঠকালিৰ অনুপাত, পৃষ্ঠকালিৰ অনুপাত আমাৰ কিমান হ'ব, 4 পাই × 7 × 7 অনুপাত কিমান হ'ব, 4 পাই × 14 × 14। বা ইয়াক যদি এনেকৈ লিখা ওপৰত, 4 × পাই × 7 × 7, 4 × পাই × 14 × 14। পাই কাটা গ'ল, হয়নে, 4 4 কাটা গ'ল, 7 × 14ক 2 বাৰ, 7 × 14ক 2 বাৰ। তলত কি থাকিল, 2 × 2 = 4, ওপৰত থাকিল 1। এতিয়া কি হ'ব, 1:4 ইয়াৰ অনুপাতটো। 5 নম্বৰত আছে, পিতলেৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাতি এটাৰ অন্তঃব্যাস অৰ্থাৎ ভিতৰৰ যিটো ব্যাস সেইটো দিয়া আছে 10.5 সেণ্টিমিটাৰ। প্ৰতি 100 বৰ্গ সেণ্টিমিটাৰত 16 টকা হিচাপে বাতিটোৰ ভিতৰৰ ফালটোৰ টিনৰ আৱৰণ লগোৱা খৰচ নিৰ্ণয় কৰিব দিছে। আমি কি কৰিব লাগিব, যিটো অৰ্ধগোলাকাৰ বাতি আছে সেই বাতিটোৰ আমি বক্ৰপৃষ্ঠৰ কালিটো নিৰ্ণয় কৰিব লাগিব। তাৰপিছত আমি যিহেতু আমাৰ ইয়াত কালিটো নিৰ্ণয় হ'ব, গতিকে 1 বৰ্গ মিটাৰত খৰচ কিমান দিয়া আছে আমাক, 100 বৰ্গ মিটাৰ। সেই কালিটো উৎপন্ন কৰি দিলে আমাৰ টিনৰ বাতিটোৰ আৱৰণ লগোৱা খৰচটো ওলাই পৰিব। তো আমাক দিয়া আছে কি, বাতিটোৰ অন্তঃব্যাস 10.5, অৰ্থাৎ এইটো এটা বাতি ধৰা, ইয়াৰ ভিতৰৰ যিটো ব্যাস, অন্তঃব্যাস মানে ভিতৰৰ ব্যাসটো আমাৰ কিমান দিয়া আছে, 10.5। এতিয়া এই ব্যাসটোৰ পৰা আমি কি উলিয়াই ল'ম, ব্যাসাৰ্ধ উলিয়াই ল'ম। গতিকে বাতিটোৰ অন্তঃব্যাসাৰ্ধ কিমান হ'ব, 2ৰে আমি যদি ব্যাসক 2ৰে হৰণ কৰোঁ আমি কিমান পাম, ব্যাসাৰ্ধ পাম। তো এইখিনি ধৰা আমি ইয়াক এনেকৈ থৈ দিম, ইমান কি সেণ্টিমিটাৰ, এইটো সেণ্টিমিটাৰ আছিলে। তো এতিয়া বাতিটো যিহেতু আমি ভিতৰৰ কালি উলিয়াম, গতিকে ইয়াৰ ভিতৰৰ দিশৰ বক্ৰপৃষ্ঠৰ কালি আমাৰ কিমান হ'ব, এতেকে বাতিটোৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি হ'লে সূত্ৰটো কি আছিল, 2 পাই r²। 2 × পাই মানে কিমান, 7/22 × r মানে আমাৰ কি আছিলে, এইটো হ'ল r, এইটো r দেই ব্যাসাৰ্ধ। গতিকে কি পাইছিলোঁ, 2/10.5 × 2/10.5। 7ৰে ইয়াক কাটা যায়, 1 বাৰ 3 থাকিলে 35 হ'ল, 7 × 5 = 35, 1.5। 2ৰে 22ক
কাটা যায় কি থাকিল তলত থাকিল 2 ওপৰত এইখিনি আছে এইখিনি আমি কি পূৰণ কৰি দিব লাগিব তো এইখিনি পূৰণ কৰি দিলে কি পাম ইয়াত মই লিখি দিছো ইয়াৰ পূৰণফলটো হ'ব 346.5 তলত আমাৰ কি আছে 2 আছে এই 2 দি ইয়াক হৰণ কৰিব লাগিব তো ইয়াত 2 দি ইয়াক হৰণ কৰি চোৱা কিমান হ'ব 346.5 2 দি হৰণ কৰিলে কেইবাৰ যাব প্ৰথমত 3 একবাৰ যাব 2 হল 1 নামিল 14 7 দুগুণ 14 নামিল 6 6 কেইবাৰ যাব 3 বাৰ যাব 3 দুগুণ 6 নামিল 5 ইয়াত এটা দশমিক আছে যে দশমিকটো বহাই দা 5 কেইবাৰ যাব 2 দুগুণ 4 1 5 যেটা 0 হল 5 দুগুণ 10 তো কি পালো 173.25 তো এইখিনি আমি কি পালো বাতিটোৰ ভিতৰৰ বক্ৰপৃষ্ঠৰ কালি পালো তো আমাক কি দিয়া আছে যে প্ৰতি 100 বৰ্গ সেন্টিমিটাৰত 16 টকা হিচাপে ভিতৰৰ ফালে 3 লগা খৰচটো আমাক উলিয়াব পাৰিছিলে প্ৰতি 100 বৰ্গ মিটাৰত আমাৰ কি হয় 16 টাকা খৰচ হয় তো প্ৰতি 100 বৰ্গ সেন্টিমিটাৰত 3ৰ আৱৰণ লগোৱা খৰচ আচলতে কিমান 16 টকা এতেকে 1 বৰ্গ সেন্টিমিটাৰত 3ৰ আৱৰণ লগোৱা খৰচ আমাৰ কিমান হ'ব 100 ভাগেৰ 16 এতেকে কিমান বৰ্গ মিটাৰ ওলাইছিল আমাৰ 173.25 বৰ্গ সেন্টিমিটাৰত 3ৰ আৱৰণ লগোৱা খৰচ 116 পূৰণ কি হ'ব আমাৰ 173 পূৰণ 25 এটা এইটো আৰু এইটো আমি পূৰণ কৰি দিম তো ইয়াৰ পূৰণফলটো আমি কিমান পালো 1782 তোমালোকে পূৰণ কৰি চাবা খুব দীঘল হয় অংকবিলাক সেইকাৰণে মই পূৰণটো কৰি লৈছো তলত কি আছে 100 আছে গতিকে আমাৰ কি হ'ব 100 ৰে ইয়াক হৰণ কৰিলে আমাৰ কি হ'ব দুঘৰত যেহেতু দুটা শূন্য আছে দুঘৰত দশমিক কৰিব অৰ্থাৎ 17.72 1 মিনিটে এইটো 2 হয় 2772 গতিকে এইটো কি হ'ব 27.72 টকা খৰচ হ'ব বুজি পাইছানে 27.72 টকা 6 নম্বৰটো আছে এটা গোলকৰ পৃষ্ঠকালি দিয়া আছে 154 বৰ্গ সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধটো আমাক নিৰ্ণয় কৰিছে পৃষ্ঠকালি দিয়া আছে তাৰে পৰা ব্যাসাৰ্ধটো উলিয়াব দিছে তো দিয়া আছে গোলকটোৰ পৃষ্ঠকালি আমাৰ কিমান 154 বৰ্গ সেন্টিমিটাৰ আমাক ব্যাসাৰ্ধ উলিয়াব আছে গতিকে আমি ব্যাসাৰ্ধটো ধৰি লৈছো ধৰা হল ব্যাসাৰ্ধ অৰ্থাৎ গোলকটোৰ ব্যাসাৰ্ধ দেই ব্যাসাৰ্ধ সমান r আমি ব্যাসাৰ্ধটো r বুলি ধৰি লৈছো এটা গোলকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো আমাৰ কি আছিল 4πr² হেনে গতিকে সেই সূত্ৰৰ দ্বাৰা আমি ইয়াৰ ব্যাসাৰ্ধটো উলিয়াব পাৰিম প্ৰশ্ন মতে 4πr² সমান কিমান 154 4πr² কি গোলকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰ গতিকে গোলকটোৰ পৃষ্ঠকালি আমাৰ কিমান 154 বুলি দিয়া আছে গতিকে 4πr² সমান 154 বা 4 into পাই মানে কিমান 7/22 into r মানে কিমান r মানে তো নাই গতিকে r টো ল'ব লাগিব r² সমান 154 এতিয়া 4 টো সপিনে লৈ যোৱা 22 7 into r² সপিনে গলে কি হ'ব হৰণ হ'ব 154 ৰ লগত 4 হৰণ তে হৰণ কৰিলে কি পাবা এইটো তো এইটো হৰণ কৰাৰ আগতে আমি এইটো যেটো সংখ্যা আছে গতি এইটো আমি সপিনে লৈ যাম r² ইকুৱেল কি হ'ব এইপিনে পূৰণ হৈছে সপিনে গলে কি হ'ব আমাৰ হৰণ হ'ব তেনেকৈ হল 154/4 হৰণ কি 22/7 22/7 তো ইয়াক এনেকৈ লিখিব পাৰি 4 154 আমাৰ যেতিয়া ইয়াত হৰণ থাকে আমি কি কৰো হৰণটোক আমি সমাধান কৰোতে পূৰণ কৰি লওঁ পূৰণ কৰি ললে কি হয় এই যেটো ভগ্নাংশ থাকিব এই ভগ্নাংশটো ওলটি যায় তলটো ওপৰত হৰটো লব হয় লবটো হৰ হয় এর তলত 22 আহিল ওপৰত 7 গল এতিয়া কি কাটা কাটি যায় চোৱা ইয়াত কিবা কাটা কাটি যায় না
11 দি ইয়াক দুবাৰ যাব, ইয়াক 11 দি একবাৰ গ'ল, কি থাকিল 4 4 4 4 4 থাকিল আৰু এটা 4 44 হ'ল, গতিকে 4 বাৰ। তাৰপিছত 2 দি আকৌ 14 7 বাৰ যায়, তলত কি আছে 4 আছে, এনেকুৱা হ'ল 4 আৰু ধৰা 7 স্কুৱেৰ, তাৰমানে 7 দুটা আছে, আমি 7 স্কুৱেৰ কৰিলোঁ। এতিয়া ইপিনে কি আছিলে আমাৰ r স্কুৱেৰ আছিলে, আমাকতো মান লাগে কিহৰ r মান, গতিকে ইয়াত যদি r কৰি দিওঁ আমি, অৰ্থাৎ ইয়াৰ বৰ্গটো যদি আমি গুচাই দিওঁ তেতিয়াহ'লে কি হ'ব, ইপিনে বৰ্গ হৈ যাব। 7 স্কুৱেৰ বাই কি 4টোক আমি কি কৰিব পাৰোঁ 2 স্কুৱেৰ কৰিব পাৰোঁ, হয়নে? তো সমান কি লিখিব পাৰোঁ এতিয়া চাবা, এইখিনি যেতিয়া বৰ্গ কৰি দিলোঁ, ইয়াৰ বৰ্গ আৰু এই বৰ্গমূল, ইয়াৰ বৰ্গ আৰু এই বৰ্গমূল উঠি যাব, কি থাকিব 7/2, তাৰমানে ব্যাসাৰ্ধ আমি কিমান পালোঁ 7/2 কি আছিল চেণ্টিমিটাৰ, গতিকে চেণ্টিমিটাৰ। সাত নম্বৰত আছে চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4, দুয়োটাৰে পৃষ্ঠকালীৰ অনুপাত উল্লেখ কৰিছে। চন্দ্ৰৰ ব্যাস কি বুলি কৈছে, পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4 বুলি কৈছে। আমাক কোৱা হৈছে যে চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4, গতিকে আমি কি কৰিছোঁ, ধৰা হ'ল পৃথিৱীৰ ব্যাস সমান d1 বুলি ধৰিছোঁ, d কিহে বুজায় ব্যাসক বুজায়, গতিকে যদি পৃথিৱীৰ ব্যাস d1 হয়, চন্দ্ৰৰ ব্যাস কিমান হ'ব, এতেকে চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4, অৰ্থাৎ কি হ'ব 4 ইনটু নহয় d1 ইনটু 1/4, বা কি হ'ব d1/4, এইটো হৈছে আমাৰ কি চন্দ্ৰৰ ব্যাস, বুজি পাইছানে? পৃথিৱীৰ ব্যাসক 4ৰে হৰণ কৰিলে যিখিনি হ'ব সেইটো হ'ব আমাৰ কি চন্দ্ৰৰ ব্যাস, বুজি পাইছানে? 1/4, গতিকে পৃথিৱীৰ ব্যাসাৰ্ধটো এতিয়া কি হ'ব, এতেকে পৃথিৱীৰ ব্যাসাৰ্ধটো আমি যদি r1 বুলি ধৰোঁ, তেতিয়াহ'লে কি হ'ব আমাৰ ব্যাসাৰ্ধ, আমাৰ যিটো পৃথিৱীৰ ব্যাস আছিল কিমান d1, d1ক 2ৰে হৰণ কৰিলে, অৰ্থাৎ ব্যাসক 2ৰে হৰণ কৰিলে আমাৰ কি হ'লে ব্যাসাৰ্ধ হ'লে, গতিকে কি হ'ব এনেকুৱা হ'ব d1/2। এইটো যদি পৃথিৱীৰ ব্যাসাৰ্ধ হয়, এতিয়া চন্দ্ৰৰ ব্যাসাৰ্ধটো বাহিৰ কৰা, চন্দ্ৰৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধক r1ৰে, চন্দ্ৰৰ ব্যাসাৰ্ধক r2ৰে কৰা, চন্দ্ৰৰ ব্যাস কিমান আছিল d1/4 আছিল, গতিকে এনেকুৱা হ'ব 2 ইনটু 4, 2ৰে হৰণটো হ'বই, d1 সমান কিমান হ'ব d1/8। তো আমি দুটাৰে কি পালোঁ, পৃথিৱী আৰু চন্দ্ৰৰ দুটাৰে আমি কি ব্যাসাৰ্ধ পালোঁ, গতিকে আমি ব্যাসাৰ্ধ যেতিয়া পাম তেতিয়া পৃষ্ঠকালি ওলাওঁতে আমাৰ সহজ হয়, গতিকে এতিয়া পৃষ্ঠকালি আমি বাহিৰ কৰিম, গতিকে পৃথিৱীৰ পৃষ্ঠকালি কিমান হ'ব, চন্দ্ৰৰ পৃষ্ঠকালি কিমান হ'ব, পৃথিৱীৰ পৃষ্ঠকালি আমাৰ কিমান আছিল 4πr², r মানে এতিয়া কিমান, পৃথিৱীৰ ব্যাসাৰ্ধ কিমান আছে r1, d1/2 আছিলে ব্যাসাৰ্ধ, গতিকে এতিয়া কি d1/2। এতিয়া চন্দ্ৰৰ পৃষ্ঠকালিটো বাহিৰ কৰা, চন্দ্ৰৰ পৃষ্ঠকালি কি হ'ব, এইটোতো কি হ'ব 4πr², r মানে কি এতিয়া d1/8, ইয়াত এনেকৈ দিয়া দেই স্কুৱেৰটো, এনেকৈ স্কুৱেৰটো দিয়া, r² হৈ আছে না, সূত্ৰটো এনেকুৱা নহয় 4πr², গতিকে 4π r মানে কি এইটো d1/2 হোল স্কুৱেৰ, d1/8 হোল স্কুৱেৰ, আহাৰ অনুপাতটো উলিয়াব দিছে, এতেকে চন্দ্ৰৰ পৃষ্ঠকালি আৰু কাৰ পৃষ্ঠকালি, পৃথিৱীৰ পৃষ্ঠকালিৰ অনুপাত, এতেকে দুয়োটাৰে পৃষ্ঠকালি অনুপাত আমাৰ কি হ'ব, প্ৰথমটো কি আছিল 4πd1/2 হোল স্কুৱেৰ অনুপাত কি হ'ব 4πd1/8 হোল স্কুৱেৰ। এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 4πd1/2 হোল স্কুৱেৰ 4πd1/8 হোল স্কুৱেৰ, এই দুটা কাটা গ'ল, 4π থাকিল কিমান আমাৰ d1, ইয়াতে লিখা আমাৰ থাকিল কি, ওপৰত থাকিল কি d1/2
2 হোল স্কুৱেৰ তলত থাকিল d1 8 হোল স্কুৱেৰ এইখিনি যে স্কুৱেৰ কৰিলে কি হ'ব আমাৰ এনেকুৱা হ'ব d1 স্কুৱেৰ আৰু তলত কি হ'ব 4 আৰু এইটোত কি হ'ব আমাৰ d1 স্কুৱেৰ আৰু তলত কি হ'ব 8 গুণ 64 হয়নে এইখিনি ইয়াৰ পৰা দিছো চাবা তো এতিয়া চাবা ইয়াত d1 স্কুৱেৰ বাই 4 আছে আৰু d1 স্কুৱেৰ বাই 64 তে d1 এই দুটা কাটা গ'ল থাকিল কি আমাৰ 4 বাই 64 তে 4 দি 64 কেইবাৰ যাব 16 বাৰ যাব ওপৰতে 1 থাকিল তাৰ মানে কি পালো আমি 1:6 পালো তো এইটো 6 নহয় দেই 16 1:16 পাইছিলো আমি গতিকে আমি চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালীয় অনুপাতটো আমি কিমান পালো 1:16 তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালে জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থ্যাংক ইউ